Our big breaking news. Ami itimodhe janai goisu Archita Fukonor heya asil fake profile. Fake profile bonua jubokok itimodhe greptar kora hoise naam hoise Protim Bora Dibrugor arokhiye korayatto korise Tinisukiat ghor jitor Protim Bora Archita Fukon namor egoraki mohilar namot social media profile khuli ene dhorone teok bodnam kori ahisil Instagram Facebook Xot profile khulisil Architar Hehotiakoi threadoto profile khuli loisil Architar Google apuni Architar naam search koriboi nware Archita Fukonor pisote Archita Fukonor bibhinno video ahisil anki porn star Kendrelostor hoite Architar ekhon photo upload korisil kenuka bikrita manokhikotar egoraki prakton premik Protim amar hoite ase Jesim Ahmed Jesim apunar pra janim ei muhurtor khobor apunar pra janim apuni itimete hobisare ataikhini kotha amak janai goise হয় বাপৰি চাওক এইখিনি সময়ত আটাইতকৈ গুৰুত্বপূৰ্ণ কথা এই যুৱকজনক অভিযুক্ত যুৱকজনক গ্ৰেপ্তাৰ কৰিছে ডিব্ৰুগড় আৰক্ষীয়ে তিনিচুকীয়াৰ পৰা লৈ আহিব কিছু সময়ৰ পাছত ডিব্ৰুগড়লৈ তাৰ পাছত তদন্ত প্ৰক্ৰিয়া হ'ব ইত্যাদি কথা এইখিনি কথা নিউজ 18 ৰ দৰ্শকে আৰু অসমৰ সংবাদ মাধ্যমৰ প্ৰচাৰিত বাতৰিত মানুহে গম পালে কিন্তু আটাইতকৈ ডাঙৰ কথাটো মই পাপৰি কম আপুনিও এগৰাকী মহিলা আৰু মহিলা এগৰাকীয়ে এনে ধৰণৰ এটা পৰিস্থিতিৰ সন্মুখীন হোৱা অসমৰ বা মহিলা এগৰাকী বা যিকোনো এজন ব্যক্তিৰ ক্ষেত্ৰত এই ঘটনা আসলতে যাৰ লগতে এই ঘটনা সংঘটিত হয় হি বুজি পায় তাৰ লগত কেনেকুৱা হয় আমি আজিৰ এটা তথ্য দিছো যিগৰাকী আসলে যুৱতী বা যিগৰাকীৰ বিৰুদ্ধে এনে ধৰণৰ কাৰ্য সংঘটিত কৰা হৈছিল তেওঁ মানসিকভাৱে এনে ধৰণৰ এটা স্থিতিত আছিল আজি তেওঁৰ ভাতৃ আমাক জানিবলৈ দিছিলে যে আমি পূৰ্বেও খবৰ পাইছিলো যে তেওঁ দুবাৰকৈ আসলতে মৃত্যুৰ অভিমুখে তেওঁ নিজেই নিজকে আত্মজাহ দিয়াৰ দৰে আসলতে তেওঁ ঘটনা সংঘটিত কৰিবলৈ গৈছিলে ভাবক কিমান স্পৰ্শকাতৰ এতিয়া মই পাপৰি এটা কথা কম যে এই সকল লোকক যিসকল লোকে বা যিসকল আসলে লিংকত আসলতে এই সমূহ আপলোড কৰিছিল ডিপফেক একাউন্ট বা ডিপফেকৰ জৰিয়তে এআই জৰিয়তে সেইজন যুৱকে সেইখিনি কাম কৰিছিল তাৰ পাছত সেইখিনিক যে আগবঢ়াই লৈ যোৱা হৈছিল এই সমূহৰ বিৰুদ্ধেও কিন্তু আৰক্ষীৰ ওচৰত অৱগত কৰিছে তেওঁ ভাতৃয়ে বিভিন্ন জনৰ বিৰুদ্ধে বা বিভিন্ন সোৰ্সৰ বিৰুদ্ধে সেই সমূহৰ ক্ষেত্ৰত আৰক্ষীয়ে কেনে ধৰণৰ ব্যৱস্থা লয় কাৰণ মানসিকভাৱে আৰক্ষী পৰিণতি লৈ এগৰাকী মহিলা যাব লগা হৈছিল জেসিম জি হল আমি গুটে কথাখিনি ইতিমধ্যে ভাতৃয়ে আপোনাক জনাইছে জেসিম এই প্ৰতিম বৰা নামৰ যিগৰাকী লোকৰ কথা কৈ থকা হৈছে যিগৰাকী তেওঁৰ প্ৰাক্তন প্ৰেমিক আছিল বুলি কৈ থকা হৈছে তেওঁলোকৰ সন্দেহ প্ৰতিমৰ প্ৰতি কেতিয়া আহিলে আৰু সেইগৰাকী প্ৰতিমে কৰে কি প্ৰকৃততে তেওঁ কি কৰে তেওঁ কোন হয় কিহত বিখ্যাত তেওঁ পাপৰি চাওক পূৰ্বতে আসলতে এইগৰাকী যিগৰাকী আসলে মহিলাৰ বিৰুদ্ধে এইসমূহ কথা আসলতে কোৱা হৈছে এই মহিলাগৰাকীৰ সৈতে কিছু চিনাকি সম্পৰ্ক আছিলে এইগৰাকী যি অভিযুক্ত বৰ্তমান আৰক্ষীয়ে আৰু আটক কৰিছে বা কৰায়ত্ব কৰিছে বা গ্ৰেপ্তাৰ কৰিছে এই পূৰ্বৰ কথা তাৰ পাছতে তেওঁ এনে ধৰণৰ কাৰ্যকলাপ হয়তো সংগঠিত কৰিব পাৰে বুলি সন্দেহ আছিল আৰু ভাতৃয়ে যেহেতু গোচৰ দিছিলে অৱশ্যে গোচৰত কি বুলি উল্লেখ কৰিছে আৰক্ষীৰ ওচৰত বা কি অৱগত কৰিছে এই কথাটো স্পষ্ট নহয় কাৰণ এজেহাৰ বা ইত্যাদি বিষয়বোৰ আমি পোৱা নাই কিন্তু এষাৰ কথা সন্দেহৰ আঙুলি কিন্তু তেওঁলৈ সাগে গৈছিলে আৰু যি কাৰণে আসলতে আৰক্ষীয়ে 10 তাৰিখে দিয়া আসলে এজেহাৰ বা 10 তাৰিখে আসলতে আৰক্ষীয়ে গম পাইছিলে যে তিনিচুকীয়াৰ এজন যুৱক আছে এই যুৱকজনক আমি আসলতে কৰায়ত্ব কৰিবলৈ গৈ আছো আৰক্ষীয়ে নিজৰ আসলতে যি আসলে তদন্ত প্ৰক্ৰিয়া তেনে ধৰণে আসলতে নজৰত ৰাখিছিলে নজৰত ৰখাৰ পাছতে আসলতে এই যুৱকজনক কৰায়ত্ব কৰিবলৈ সক্ষম হয় আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা কেৱল এই যুৱকজনেই নেকি নে পিছত আৰু কোনোবা আছিলে বা কি ইন্টেনশন লৈ এই যুৱকজনে যেহেতু যুৱতীগৰাকী যুৱকজনৰ সম্পৰ্ক তেওঁৰ সৈতে বুৱাৰী তাৰ পাছতো না জেসিম যেহেতু এটা কথা ওলাই আছে যে এই যুৱকজন তেওঁৰ প্ৰাক্তন প্ৰেমিক বুলি কৈ থকা হৈছে এক নম্বৰ কথা দুই নম্বৰ কথা তেওঁৰ ওপৰত সন্দেহ উপজাৰ এটা নিশ্চিত ৰূপৰ এটা কাৰণ থাকিব পৰিয়ালৰ লোকৰ যে তেওঁৰ ওপৰতে সন্দেহ উপজিল আৰু সেইমতে আৰক্ষী আগবাঢ়িল এতিয়া কথাটো হৈছে সেই যুৱকজনে যেতিয়া ভিডিঅ'সমূহ এনেধৰণে এআই জেনেৰেট কৰি বা মৰ্ফ কৰি বনাই তেওঁ টকা ঘটাৰ এটা তেওঁ উপায় হিচাপেও ল'লে তাৰ উপৰি তেওঁক বদনামো কৰিলে গতিকে নিশ্চিত ৰূপত যুৱকজনে আছে আৰু যুৱকজনক সহায় কৰাৰ ক্ষেত্ৰত চাওক জেসিম যেতিয়া এটা এনেকুৱা ধৰণৰ ভিডিঅ' বা খবৰ ওলায় তেতিয়া সদায় ট্ৰেণ্ডিং হৈ পৰে সকলোৱে চাৰ্চ কৰিবলৈ আৰম্ভ কৰে গতিকে তাত হয়তো 2-3 জন লোক থাকিব পাৰে গতিকে এই ক্ষেত্ৰত কিবা কথা কৈছে নেকি এগৰাকী যুৱকে এগৰাকী প্ৰতিম বৰাই মুখ খুলিছে জানো সাত তিনিচুকীয়াত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে তিনিচুকীয়াৰ পৰা তেওঁক আটক কৰি আনিছে আৰক্ষীয়ে ডিব্ৰুগড়ত আহি আৰক্ষীৰ শীৰ্ষ বিষয়াক মই যোগাযোগ কৰিছিলো আজি ডিব্ৰুগড় আৰক্ষী তেওঁলোকে কৈছে আজি
নিশাৰ ভাগত নহলে কাইলৈ পুৱাৰ ভাগত এই সম্পৰ্কে আৰক্ষীয়ে ব্ৰিফ কৰিব সংবাদ মাধ্যমৰ আগত তেতিয়া কিন্তু বহু কথা স্পষ্ট আহিব বহু কথা পোহৰলৈ আহিব দেশ কপাই যোৱা এই ঘটনা কেনেধৰণে আচলতে সংঘটিত হৈছিলে কাৰ নিয়ন্ত্ৰণত কেনেধৰণে সংঘটিত কৰা হৈছিলে বা কি প্ৰক্ৰিয়াৰে আচলতে এই গোটেই এইটো ব্যৱস্থাটো আচলতে কৰিবলৈ সক্ষম হৈছিলে এজন যুৱকে আৰু ইণ্টেনশ্যন কি আছিলে যিহেতু প্ৰাক্তন প্ৰেম এক স্বৰ্গীয় অনুভূতি বুলি কোৱা হয় তেওঁ অৱশ্যে ক্ৰিমিনেল মাইণ্ডেড হ'ব পাৰে ইত্যাদি প্ৰসংগ আছে নেকি হয়তো তেনেকুৱাও কথা হ'ব পাৰে বা এনেধৰণৰ কাৰ্য দীঘলীয়া সময় যদি কৰি আহিছে তেওঁ অবভিয়াছলি তেওঁক এই যিটো প্ৰণয় আচলতে যিটো ভাল পোৱা থাকে সেই ক্ষেত্ৰত আচলতে এইটো কথা এটা স্পষ্ট যে তেওঁ সেইজন মানুহ হ'ব নোৱাৰে যিজনে আচলতে হৃদয়ৰ কথা পাতে বা ইত্যাদি কথা এইজন আচলতে ক্ৰিমিনেল মাইণ্ডেড ক্ৰিটিকেল হ'ব পাৰে কিন্তু তাৰ অন্তৰালটো আৰু কোনোবা আছিলে নেকি কোনোবা জড়িত হৈ আছিলে নেকি বা এইসমূহ বিষয় আচলতে কোনে চাই আছিলে কেনেধৰণে নিয়ন্ত্ৰণ কৰিছিলে বা আৰু এষাৰ কথা পাপৰি মই এইখিনি সময়তে কম যে যুৱতীগৰাকীৰ যিসমূহ বা মহিলাগৰাকীৰ যিসমূহ পৰিয়ালৰ লোক আছে আপোনাৰ হাতত থকা খবৰখিনি জনাওক হয় পাপৰি নিশ্চয়কৈ প্ৰথমে দেখাম প্ৰতিম বৰাৰ যি ঘৰ আসলে যি অভিযুক্ত সেই প্ৰতিম বৰাৰ বাসগৃহ আমি দেখাবলৈ যত্ন কৰিম ইয়াত যেটো কিছু সময় পূৰ্বে ডিব্ৰুগড় আৰক্ষী আসলে আহি ইয়াতে দেখা পোৱা গৈছে তেওঁলোকে অভিযান চলোৱা আৰু প্ৰতিম বৰাক এই বাসগৃহতে অভিযান চলাই আটক কৰি লৈ যোৱা হৈছিল আৰু এই মুহূৰ্তত আমি দেখুৱাইছো আসলে পাপৰি এই বিশেষকৈ ঘৰৰ ভিজুৱেলছ যেহেতু এইটো ঘৰতে আৰক্ষী কিছু সময় পূৰ্বে অভিযান চলাইছিলে আৰু চলাই আসলে প্ৰতিম বৰা আটক কৰি লৈ গৈছিলে যেহেতু অতি চৰ্চিত এটা ঘটনা যে অৰ্চিত বৰাৰ যিটো ঘটনা হে অতি চৰ্চা হৈ পৰিছে আৰু যোৱাকালি যেহেতু পৰিয়ালে যেহেতু অৰ্চিতা ফেমিলিয়ে যেহেতু ডিব্ৰুগড় আৰক্ষীৰ ওচৰত যেহেতু তেওঁ এজাহাৰ দাখিল কৰিছে তাৰপিছত আজিৰ ভাগত যেহেতু আটক কৰি লৈ যোৱা হৈছে আৰু মই কিছু কথা জানিবলৈ যত্ন কৰিম আচলতে যিটো ওচৰৰ লোক আছে ঘটনাটো মানে এই আৰু যে মানে কিবা অৰ্চিতা ফুকনৰ কিবা তেওঁৰ মানে আপলোড কৰিছে বুলি কৈছে তাৰ যে তেওঁৰ অৰ্চিতা ফুকনৰ ঘৰৰ মানুহে ডিব্ৰুগড়ৰ মানুহে কিবা আপোনাক কমপ্লেইন এটা দিছে বুলি কৈছে আৰু সেই কমপ্লেইনটোৰ ওপৰত ভিত্তি কৰি পেলাই ডিব্ৰুগড় পুলিচে ইয়ালৈ আহিছে তাৰমানে তেওঁক বিচাৰি তেওঁক আহি পেলাই ভিতৰত সোমাই পেলাই তেওঁক মানে কি আৰু যে গোটেই বয় বস্তু গোটেই লণ্ড কৰি মেলি মানে তেওঁৰ মানে মোবাইল চবাইল আদি কৰি যত যি আছে আৰু সেইবিলাক আপোনাৰ মানে চিজ কৰি পেলাই লৈ গ'ল কিন্তু ইমান কথা ডাঙৰ কথা হ'ল যে পুলিচ আহিছে কি কাৰণে আহিছে যে কোনেও একো গম নাপায় বাহিৰত সুধিহে গম পাইছো পুলিচক যে কি কাৰণে আহিছে তাৰমানে যে তেনেধৰণৰ বিষয় এটাৰ কাৰণে আহিছো কিন্তু পুলিচেতো ঘৰৰ মানুহক এটলিষ্ট আপোনাৰ জনাব লাগে তাৰমানে যে কি কাৰণেনো আহিছে আৰু কোনো ধৰণৰ আপোনাৰ মানে কাগজ পত্ৰ শ্ব নকৰাকে এনেকেও যে মানুহক গ্ৰেপ্তাৰ কৰিব পাৰে সেইটো এটা আপোনাৰ আচৰিত ধৰণৰ বিষয় মোৰ আপোনাৰ ভতিজা হয় প্ৰতিম ইয়াতে থাকে পৰিয়ালক কোনো খবৰ দিয়া নাছিল ডিব্ৰুগড় আৰক্ষী নাই একো একেবাৰে মানে কোনো ধৰণৰ খবৰ চবৰ নিদিয়াকেই তেওঁলোক মানে ইয়াত মানে আপোনাৰ প্ৰৱেশ কৰিছে তাৰমানে পুলিচে মই আহিছো এটা খবৰ পাইহে আহিছো এই ঘৰটো কাৰ হয় না এইটো আপোনাৰ তেওঁলোক মানে কি আৰু ভাড়াত আছে ভাড়াত কোন থাকে প্ৰতিমক কোন আচ্ছা তেনে গোটেই ঘৰ মানুহ আছে মাক দেউতাকৰ পৰা ককায়েকৰ পৰা আদি কৰি তেওঁ কি কৰে তেওঁ আপোনাৰ এই আপোনাৰ মেকানিকেল ইঞ্জিনিয়াৰ হয় মানে দিল্লীত চাকৰি কৰি আছিলে এতিয়া অনলাইন মানে ঘৰৰ পৰাই কৰি থাকে না সেইটো কথা একো আমি উই ন নাথিং এট অল এইটোৰ বিষয়ে একো নাজানো তাৰমানে কিন্তু মোৰ বেছি দুখ লাগিছে যে পুলিচো এনেকৈ সোমাব পাৰে এনেকৈ আপোনাৰ মানুহক আপোনাৰ লৈ যাব পাৰে তাৰমানে এইটো আপোনাৰ দুখৰ বিষয় মানে যে সাধাৰণ আমি নাগৰিক মানে এজন নাগৰিকক আপোনাৰ গ্ৰেপ্তাৰ কৰিবলৈ হ'লে বিভিন্ন ধৰণৰ আপোনাৰ নিয়ম নীতি কিছুমান থাকে তাৰমানে সেইবোৰ ফ'ল' নকৰাকে যেতিয়া এইটো কয় এনেধৰণৰ যেতিয়া কাৰবাৰবোৰ হয় তেতিয়া মনত অলপ আঘাত লাগে সেইটোৱে কথা আৰু সেইবোৰতো আপোনাৰ চিজ কৰিছে মই কৈছোঁ তাৰমানে পুলিচৰ কাৰবাৰটো কৰিছে তাৰমানে কিন্তু কোনো ধৰণৰ আপোনাৰ মানে নোকোৱাকৈ মানুহৰ ঘৰত প্ৰৱেশ কৰে পুলিচে এইটো এটা ডাঙৰ বিষয় আপোনাৰ ডিব্ৰুগড় সদৰ বুলি ক'লে মই এইমাত্ৰ আহি পেলাই খবৰহে পাই পেলাই আহিছোঁ আৰু হ'ব ঠিক আছে হ'ব হয় পাপৰি এয়া আমি দেখুৱাইছো যিটো প্ৰতিম বৰাৰ খুৰা বুলি কৈছে তেখেত আৰু খুৰা আহি উপস্থিত হৈছেহি আৰু যিহেতু ঘৰত পৰিয়াল আছে কিন্তু এটা কথা কৈছে যে কোনো আৰক্ষী আচলতে কোনো
তেনেধৰণৰ সূচনা দিয়া নাছিলে বা নজনাকৈ আচলতে হঠাতে আহি এনেদৰে প্ৰতিম বৰাক ইতিমধ্যে আটক কৰি লৈ যোৱা হৈছে ডিব্ৰুগড় অভিমুখে লৈ গৈছে ডিব্ৰুগড় আৰক্ষীৰ ওচৰত যিহেতু যোৱাকালি যিহেতু অৰ্চিতা ফুকনৰ যিটো পৰিয়ালে এজাহাৰ দাখিল কৰিছে আৰু সেই এজাহাৰৰ ভিত্তিত আজি আহি যিহেতু এনেদৰে প্ৰতিমক ঘৰৰ পৰা লৈ যোৱা হৈছে আৰু আমি দেখুৱাইছো বাসগৃহৰ পৰা এক্সক্লুচিভ ভিজুৱেলছ নিউজ 18ত যিহেতু অতি চৰ্চিত এটা বিষয় যিহেতু ইতিমধ্যে তেওঁ এটা জঘন্য কাণ্ড ইতিমধ্যে সংঘটিত কৰিছে বুলি জানিব পৰা গৈছে যে আচলতে নিজে আচলতে যিহেতু অৰ্চিতা ফুকনৰ ফেচবুক হেক কৰি যিহেতু পৰ্ণ ষ্টাৰ হিচাপে তেখেতক যিটো আখ্যা দিছিলে আৰু সেয়া জানিব পৰা গৈছে তাৰপিছত কিন্তু যিটো পৰিয়ালৰ এই অৰ্চিতাৰ যিখিনি ভাষ্য শুনাৰ পিছত আছে পৰিয়ালে যিটো যোৱাকালি যাতে ডিব্ৰুগড় আৰক্ষীৰ ওচৰত যিহেতু এজাহাৰ এখন দাখিল কৰে আৰু দাখিল কৰাৰ পিছত যিহেতু আজিৰ ভাগত আচলতে প্ৰতিম বৰাক বিচাৰি ডিব্ৰুগড় আৰক্ষী আচলতে আহি উপস্থিত হৈ তেওঁলোকে তদন্ত কৰিছে আৰু যি ল্যাপটপ মোবাইল যি আছে সমূহ সিজ কৰি সিজ কৰাৰ পিছত প্ৰতিম বৰাক ইতিমধ্যে ডিব্ৰুগড় থানালৈ লৈ যোৱা হৈছে অৰ্থাৎ প্ৰতিমক সন্ধিয়াৰ ভাগত কিছু সময় পূৰ্বে প্ৰতিমক আটক কৰি প্ৰতিমক লৈ অনা হৈছে আমি আকৌ এবাৰ জেচিমৰ ওচৰলৈ যাম জেচিম আছে আমাৰ সৈতে লাইন নাই আমি জেচিমৰ সৈতে কিছু সময় পিছত সংযুক্ত হ'ম আমি আকৌ এবাৰ এইখিনিতে উল্লেখ কৰিছোঁ উপাসনা আছে আমাৰ সৈতে গতিকে উপাসনা আপোনাৰ ওচৰলৈ আকৌ এবাৰ আহিছোঁ ইতিমধ্যে তেওঁৰ খুৰাকে কৈছে যে আৰক্ষীয়ে কেনেধৰণে প্ৰৱেশ কৰি তেওঁক লৈ যোৱা হৈছে বা আৰক্ষীয়ে কেনেধৰণে লৈ গৈছে গতিকে তাৰ ওপৰত তেওঁলোকে ক্ষোভ প্ৰকাশ কৰিছে কিন্তু তাৰ মাজতে তেওঁ এটা কথা ক'লে যে তেওঁৰ ভতিজীকে কি কৰে বুলি সোধাত ক'লে যে তেওঁ এতিয়া ইয়াত অৰ্থাৎ ইয়াৰ পূৰ্বে তেওঁ দিল্লীত আছিল আৰু এতিয়া অনলাইনত কিবা কাম কৰি থাকে আৰু এই কথাবোৰৰ পৰা অন্ততঃ এটা কথা নিশ্চিত হৈ পৰা গৈছে যে হয়তো এই প্ৰতিম বৰাই যি ধৰণে তেওঁ যেনেধৰণে এটা ফেক একাউণ্ট খুলিলে ফেক একাউণ্ট খুলি তেওঁৰ প্ৰফাইলৰ যিবোৰ তেওঁৰ ভিডিঅ'বোৰ কি ধৰণে মৰ্ফ কৰা হ'ল সেয়াও ইতিমধ্যে সবিস্তাৰে আমি জনাই গৈছোঁ সমান্তৰালভাৱে কি আচলতে কি আখেজ আছিল তেওঁৰ সেই কথা জানিবৰ বাবে আৰক্ষীয়ে সোধা পোছা কৰিলে নিশ্চিত ৰূপত ওলাব গতিকে প্ৰতিম বৰাৰ নিশ্চিত ৰূপত কিবা এটা আখেজ আছিলে বা যিহেতু কৈ থকা হৈছে প্ৰাক্তন প্ৰেমিক আৰু ইফালে অৰ্চিতা ফুকন যিগৰাকী বিবাহিত মহিলা তাৰ উপৰি তেওঁ মানসিকভাৱে ভাগি পৰিছে এই গোটেই কথাবোৰে ইতিমধ্যে আমি কৈছোঁৱে যে ডাঙৰ সংবাদ মাধ্যমে এতিয়া বাতৰি কৰিছিলে বিভিন্ন ধৰণৰ আৰু ইমান বিভিন্ন ধৰণৰ বাতৰি ওলাইছিলে বিভিন্ন এংগলত বাতৰি প্ৰকাশ কৰিছিলে অৰ্চিতাৰ ওপৰত হয় হয় নিশ্চয়কৈ পাপৰি আপুনি যদি সমগ্ৰ ঘটনা যদি চাবলৈ যায় ইতিমধ্যে আমি খুৰাৰ ভাষ্য যি দেখাবলৈ যত্ন কৰিলোঁ খুৰাকে যিটো কৈছে আমি অনলাইনত তেখেতে প্ৰতিমে যিটো কাম কৰি আছিলে কিন্তু আচলতে কি বিষয়ৰ ওপৰত কাম কৰি আছিলে সেয়া কিন্তু কোনো গম পোৱা নাই কিন্তু আমি জেচিমৰ ওচৰলৈ যাম জেচিম হয় পাপৰি চাওক এটা কথা কিন্তু উপাসনাই যেতিয়া তেওঁলোকৰ পৰিয়ালৰ লগত কথা হৈছে সেই কথা হোৱা সময়তে কৈছে যে মেকানিকেল ইঞ্জিনিয়াৰ তেওঁ এগৰাকী মেকানিকেল ইঞ্জিনিয়াৰ যিগৰাকী আচলতে অভিযুক্ত আৰু সেই তেনেকুৱা টেকনিকেল নলেজ থকা এজন ব্যক্তিয়ে আচলতে তেনেধৰণৰ কাম তেনেধৰণৰ আচলতে ইণ্টাৰনেটৰ বা ইত্যাদি ব্যৱস্থাবোৰ আচলতে কৰিব পৰা সামৰ্থ্য হয়তো থাকিব পাৰে আৰক্ষীৰ সন্দেহ উপজাৰ সেইটো এটা কাৰণ হ'ব পাৰে ইতিমধ্যে আৰক্ষীয়ে লিংকসমূহ পাইছে কিন্তু আৰক্ষীয়ে সূত্ৰটোত যাওঁতে ক'ৰবাত তেনেকৈ আচলতে আৰক্ষীয়ে সেই তথ্য আচলতে সংগ্ৰহ কৰিছিলে আচলতে যিগৰাকী অভিযুক্ত যুৱক সেই যুৱকজন আচলতে কিহত পৰিছিলে ক'ত শিক্ষা গ্ৰহণ কৰিছিলে এইসমূহ তথ্য যিহেতু নিশ্চয় আৰক্ষীয়ে উলিয়াইছে আৰু কাউন্সিলিং কৰা হৈছিলে ডিব্ৰুগড় আৰক্ষীয়ে এটা তথ্য প্ৰকাশ কৰিছিলে যিগৰাকী আচলতে এই ঘটনাৰ আচলতে বলি হোৱা যুৱতী বা মহিলা সেই মহিলাগৰাকীৰ কিন্তু কাউন্সিলিং কৰা হৈছিলে কাউন্সিলিঙৰ সময়ত তেওঁ যথেষ্ট ট্ৰমাত আছিলে বুলি ডিব্ৰুগড় আৰক্ষীৰ শীৰ্ষ বিষয়াই কৈছিলে আৰু তেওঁ যেতিয়া দিল্লীত যেতিয়া পঢ়িব গৈছিলে সেয়া ইঞ্জিনিয়াৰিঙৰ পাঠ্যক্ৰম পঢ়িবলৈ গৈছিলে কিন্তু এইগৰাকী যুৱতীয়ে আৰু কেনেবাকৈ সেই সম্পৰ্ক আচলতে তেওঁলোকৰ চিনাকিৰ সম্পৰ্কটো তাত গঢ়লৈ হয়তো উঠিব পাৰে আৰক্ষীৰ পৰাহে আচলতে পৰৱৰ্তী সময়ত আমি এইখিনি কথা গম পাম কিন্তু পাপৰি এইখিনি সময়ত মই আকৌ আৰু এটা কথা উল্লেখ কৰিম যে আজি ভাতৃয়ে এটা কথা কৈছিলে মই কথাষাৰ আপুনি উপাসনাৰ আমাৰ সতীৰ্থ সাংবাদিক উপাসনাৰ ওচৰলৈ যাওঁতে আচলতে কথাষাৰ দৰ্শকক মই অৱগত কৰিব পৰা বা জনাব পৰাকৈ কিছু ৰৈ গ'ল এই কথা হৈছে এই যিগৰাকী আচলতে যুৱকে এই ঘটনা সংঘটিত কৰিছিলে বা তেওঁ যিসমূহ ডিপ ফেক বা যি সুবিধাৰে আচলতে এই ধৰণৰ কু অভিসন্ধি কৰিছিলে সেইসমূহ কিন্তু যিগৰাকী যুৱতী বা যিগৰাকী মহিলা আচলতে বলি হৈছে তেওঁৰ কিন্তু পৰিয়ালৰ লোকে বা ভাতৃয়ে চাব পৰা নাছিলে তেওঁক কিন্তু হেক কৰা হৈছিলে তেওঁ এনেকুৱা
কেৱল অৰ্চিতা ফুকন বা যিগৰাকী আচলতে নাম লোৱা হৈছে তেওঁৰ কেৱল একাউণ্টে হেক কৰা হোৱা নাছিলে, তেওঁৰ পৰিয়ালৰ বা তেওঁলোকৰ যিকোনো চেৰাউণ্ডিঙৰ মানুহ যিসকলৰ লগত সঘনাই যোগাযোগ থাকে তেওঁলোকৰ কিন্তু একাউণ্টসমূহো বৰ ক্ৰিটিকেলকৈ আচলতে হেক কৰা হৈছিলে। সেইকাৰণে আচলতে আজি ভাতৃয়ে কৈছিলে যে আমি কিন্তু এয়া মোক দেখাইছিলে যে আমি মোবাইলত কিন্তু অৰ্চিতা যিটো ওলাই আছে কথাবোৰ সেই কিন্তু আমি সেইবোৰ চাব নোৱাৰোঁ। চাওক তাৰমানে কিমান ধৰণৰ কিমান দীঘলীয়া আচলতে কিমান শক্তিশালীভাৱে এই কাম কৰা হৈছিলে আৰু দেশ যিহেতু কঁপাই গৈছিলে এই ঘটনা কিমান এটা সাংঘাতিক লেভেলত কিমান এটা স্পৰ্শকাতৰভাৱে কিমান ওপৰলৈকে আচলতে তললৈকে আচলতে গাঁত খান্দি সোমাই গৈছিলে যিগৰাকী অভিযুক্ত বা যোনে এই কাৰ্য। কিন্তু এই গোটেই কথাটো আপুনি ঠিকে কৈছে আৰম্ভণিতে যে মটিভ কি হ'ব পাৰে, কি ধৰণৰ ইণ্টেনশ্যন থাকিব পাৰে। আপুনি চাওক, প্ৰথম কথা হৈছে ঠিক আছে দিল্লীত তেওঁলোকে লগ পাব পাৰে বা তেওঁলোকৰ মাজত প্ৰেম হ'ব পাৰে, তেওঁৰ যিহেতু বিবাহ তেওঁৰ সৈতে নহ'ল গতিকে তেওঁ প্ৰাক্তন প্ৰেমিকা হ'ল। তাৰপিছত অৰ্চিতাৰ ওপৰত তেওঁ এটা প্ৰতিশোধ পৰায়ণ এটা মনোভাৱ লৈ হয়তো তেওঁ ঘূৰি আহি তেওঁ হয়তো আমি হয়তো বুলি কৈ আছোঁ হয়তো তেওঁ এই কামবোৰ আৰম্ভ কৰিলে আৰু তাৰ মাজতে তেওঁ অৰ্চিতাক বদনাম কৰিবলৈ বুলি ক'ব নোৱাৰি, তেওঁ নিজৰ তেওঁৰ এটা ক্ষুধা যেন তেওঁ নিবাৰণ কৰিছে। 2 নম্বৰ কথাটো হৈছে ইয়াৰ দ্বাৰা তেওঁ যিটো ফেক একাউণ্ট খুলিছে আপুনি চাব যে এতিয়া আপুনি গুগল চাৰ্চ কৰিব নোৱাৰে, আপুনি কোনো ধৰণৰ যিকোনো এটা আপুনি যদি সেয়া ফেচবুক হওক বা অন্যলৈ যায় আপুনি অৰ্চিতা মাৰি দিয়াৰ লগে লগে তাত অৰ্চিতা ফুকন আহি যায় বা ববিডল অৰ্চি আহি যায় আৰু সমান্তৰালভাৱে বিভিন্ন মাধ্যমত নিউজ আহি গৈছে আৰু সেইফালৰ পৰা তেওঁ আৰ্থিকভাৱেও যিগৰাকীয়ে ফেক একাউণ্ট খুলিছে অৰ্থাৎ যাৰ কথা আমি এতিয়া ক'ব পাৰোঁ গতিকে তেওঁ কিন্তু এক প্ৰকাৰ তেওঁ কিছু টকাও ঘটি আছে। গতিকে তেওঁ লাহে লাহে হয়তো তেওঁ ভাবিলে যে এই কাণ্ডটোৰে মই টকা ঘটি থাকিব পাৰোঁ আৰু ইণ্টেনশ্যনটো হয়তো তেওঁৰ গৈ থৈ টকাত হ'লগৈ, কাৰণ বদনাম কৰিব বিচৰাটো ঠিক আছে সেইমতে তেওঁৰ নামটো সলাই দিয়া হৈছিলে। গতিকে তেওঁ মানসিকতাটো চাওক, এটা অতিকৈ বিকৃত মানসিকতাৰ এগৰাকী ব্যক্তি হ'ব লাগিব সেইজন যিজনে এই কাণ্ডবোৰ সংঘটিত কৰিছে। পাপৰি চাওক, আপুনি কোৱা কথাষাৰ সঁচা, আপুনি কোৱা কথাষাৰ আমি ডিনাই কৰিব নোৱাৰা বা আপোনাৰ কথাৰ সহযোগ। আচলতে মই এটা কথা কিন্তু কম, যদি তেওঁ ইণ্টেনশ্যন আছিলে বা যদি তেওঁ এই অভিসন্ধি কৰিছিলে এইবোৰ অৱশ্যে আৰক্ষীৰ তথ্যত প্ৰকাশ পাব যদি বুলিহে ময়ো কৈছোঁ। কিন্তু কথাটো হ'ল আপুনি চাওক এইগৰাকী যুৱতী আচলতে দিল্লীৰ পৰা উভতি গুচি আহিছিলে বা পৰৱৰ্তী পৰ্যায়ত তেওঁ ইয়াত শিক্ষা গ্ৰহণ কৰিছিলে বা এটা দীঘলীয়া সময় পাৰ হৈ গ'ল। কিন্তু আজি 2025 বৰ্ষ তেওঁ দিল্লীৰ পৰা অহা বা বিবাহ পাশত আবদ্ধ হোৱাই দীঘলীয়া সময় হৈ গ'ল, প্ৰায় এটা 5 বছৰ বা 6 বছৰ সময় পাৰ হৈ গৈছে। তাৰ পাছত কিয় এনেকুৱা কাম যদি কৰিব আছিলে, যদি এনেধৰণৰ অভিসন্ধি আছিলে এনেধৰণৰ অভিসন্ধি আছিলে সেয়া কিন্তু লক্ষণীয়। সেইটো এটা বিষয় হৈ পৰিছে যে এতিয়া কিয় হৈছে, ইমান দিনে কি হৈছিলে, ইমান এটা দীঘলীয়া গেপ তেওঁৰ ইণ্টেনশ্যন আছিলে। ল'ৰাজনক এতিয়া কৈছে যে লকডাউনতে আহিছিলে তেওঁ ইয়াৰ পৰা অনলাইন কাম কৰি আছে, চাকৰি কৰিছে। এতিয়া যে আমাৰ সতীৰ্থ উপাসনাই যেতিয়া ইণ্টাৰভিউ সাক্ষাৎকাৰ গ্ৰহণ কৰিছিলে পৰিয়ালৰ, লক্ষণীয় এইবোৰ বিষয়ো কিন্তু। আৰু এই গোটেই বস্তুটো যদিও তেওঁক আটক কৰিছে বা গ্ৰেপ্তাৰ কৰিছে কিন্তু বৰ্তমানলৈকে কিন্তু গোটেই কথাবোৰ স্পষ্ট হোৱা নাই। আপুনি ক'ব বিচাৰিছে নেকি যে হয়তো এইগৰাকী যুৱক বা এইগৰাকী ব্যক্তি এই কাণ্ডটোৰ সৈতে জড়িত নাথাকিবও পাৰে, অন্য কোনোবাও থাকিব পাৰে নেকি? চাওক বিষয়বোৰ চাবলগীয়া হ'ব। এটা ইমান ডাঙৰ কাম কৰা হৈছে, এজন যদি অভিযন্তা হয় বা অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা পঢ়ি অহা বা বিশ্ববিদ্যালয়ৰ পৰা পঢ়ি অহা এজন তেনেকুৱা ধৰণৰ ইমান জ্ঞান থকা সি যদি বা সেই যুৱকজন যদি অভিসন্ধিতো লিপ্ত হয় কিন্তু তেওঁ জানে মই এনেকুৱা কৰিলে এনেকুৱা ধৰণৰ হ'ব পাৰে আৰু যদি তেওঁ ডিপফেক বা ইত্যাদি এআই ইত্যাদিৰ কথা জানিছে তেওঁ তেনেহ'লে এইটোও জানে যে আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়াও হ'ব, আৰক্ষীয়ে ধৰাও পেলাব। সিমানখিনি কথা আজিৰ যুগত নজনা যুৱক আমাৰ দৰে বা বহু যুৱক আচলতে তেনেকুৱা কোনো যুৱক নাই যি আচলতে এইখিনি কথা নাজানে যে এইটো ভুল কৰিলে এনেকুৱা ধৰণৰ হ'ব পাৰে। যদি তেওঁ এইবোৰ কথা জানিছিলে তেনেহ'লে তেওঁ কেনেধৰণে এইবোৰ পৰিকল্পনা কৰি আছিলে বা তেওঁক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে, তেওঁ অভিযুক্ত, সেয়া বৰ্তমানলৈকে আৰক্ষীয়ে তদন্ত কৰিব, ওলাই পৰিব। কিন্তু পিছত বা আগত বা কোনোবা ক'ৰবাত কেনেবাকৈ আৰু মানুহ জড়িত আছিলে নেকি? মই আৰক্ষীৰ শীৰ্ষ বিষয়াক আজি ফোন কৰিছিলোঁ গ্ৰেপ্তাৰৰ খবৰৰ পাছতে, তেওঁ কৈছে যে বৰ্তমানলৈকে কাকো ধৰা হোৱা নাই। এই বৰ্তমান অৱশ্যে লক্ষণীয় হ'ব আগন্তুক সময়ত ভৱিষ্যতত, কাৰণ এই বৰ্তমানৰ পাছত আৰু কিবা কথা আছিলে নেকি আৰক্ষীয়ে, যিটো আৰক্ষীয়ে হয়তো কালি খোলাচা কৰিব বা স্পষ্ট কৰিব, কাইলৈ বা আজি নিশাৰ ভাগতো আৰক্ষীয়ে হয়তো স্পষ্ট কৰিব পাৰে। ডিব্ৰুগড় আৰক্ষীৰ কিন্তু এই সময়তে যদিও আমি ক'ব লাগিব যে ডিব্ৰুগড় আৰক্ষীয়ে অকণমান সময় লৈছে কিন্তু ডিব্ৰুগড় আৰক্ষীয়ে সফলতা মানিব লাগিব। ডিব্ৰুগড় আৰক্ষীৰ ৰাজু বাহাদুৰ চেত্ৰী, বিশেষকৈ ডিব্ৰুগড় আৰক্ষীৰ যিগৰাকী সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া, তেওঁৰ নেতৃত্বত কিন্তু আৰক্ষীৰ দল গৈ এয়া কৰিছে। আমি ৰাজু বাহাদুৰ চেত্ৰীক মই বাৰম্বাৰ ফোন কৰিছিলোঁ, তেওঁ কিন্তু এটা কথা কৈছিলে যে
স্পৰ্শকাতৰ এটা বিষয় আমি খুব ক্ষিপ্ৰতাৰে তদন্ত আগবঢ়াইছো আপোনালোকৰ মুখৰ আগত আপোনালোকৰ চকুৰ আগত অভিযুক্ত আহিব অতি সোনকালে আৰু সেই কথা কিন্তু কৰি দেখুৱালে ডিব্ৰুগড়ৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে সেয়া কিন্তু মানিব লাগিব আৰু লগতে এণ্টায়াৰ টিম ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষকগৰাকী চেজল আগৰৱাল তেওঁ অতিৰিক্ত আৰক্ষী অধীক্ষক আছে এতিয়া চেজল আগৰৱাল অধীক্ষক হিচাপে আহিলে ক্ৰাইমৰ যিসকল আৰক্ষীৰ বিষয়া আচলতে নিৰ্মল ঘোষ ডাঙৰীয়া আছে অতুল কুমাৰ ডাঙৰীয়া আছে সেইসমূহ আৰক্ষীৰ বিষয়ে ক্ষিপ্ৰতাৰে এই তদন্তত নামি পৰিছিলে যিহেতু এই ঘটনাই দেশ কঁপাই যোৱাৰ লগতে এগৰাকী মহিলাৰ জীৱনক লৈ আচলতে হেতালি খেলাহে জীৱনৰ কোনো মূল্যহীন কৰি পেলোৱা আচলতে এই যুৱকজনক বা এই নেক্সাছটোক বা ইয়াৰ লগত জড়িত ব্যক্তিসকলক ধৰাৰ কাৰণে যি ক্ষিপ্ৰতা ডিব্ৰুগড় আৰক্ষীয়ে দেখুৱালে সেয়া কিন্তু লক্ষণীয় এইখিনি সময়ত সকলোৱে শলাগ লৈছে পাপৰি নিশ্চয় উপাসনা আমি আকৌ এবাৰ আপোনাৰ ওচৰলৈ আহিছোঁ উপাসনা আমি আকৌ আপোনাৰ ওচৰলৈ আহিছোঁ আৰু এই গোটেই কথাখিনি ইতিমধ্যে আপুনি জানিছে বা আমি এই সন্দৰ্ভত পাতি আছোঁ বা জেচিমে ইতিমধ্যে কৈছে গতিকে এই ক্ষেত্ৰত জেচিমে যিটো কথা এক প্ৰকাৰ ক'ব বিচাৰিছে যে এয়া কেৱল এজন লোকৰ দ্বাৰা নহয় ইয়াত হয়তো আৰু লোক থাকিব পাৰে এটা নেক্সাছ থাকিব পাৰে সেই নেক্সাছটোৰ উদ্দেশ্য কি হ'ব পাৰে বা কেনেকুৱা ধৰণে তেওঁলোকে আগবাঢ়িছে বা অৰ্চিতা ফুকনকে তেওঁলোকে টাৰ্গেট কৰি লৈছে নেকি নে এনেধৰণৰ কোনো যুৱতীক লৈছে নেকি এনেকুৱা ধৰণৰ কিছুমান কথা আহিছে বাৰু যিয়ে নহওক কিয় এই বিষয়টো যিহেতু আৰক্ষীয়ে বৰ্তমান তদন্ত কৰি আছে সকলোখিনি ওলাব যিহেতু অৰ্চিতা মানসিকভাৱে ভাগি পৰিছে তেওঁ বিবাহিত এগৰাকী মহিলা তেওঁ পৰিয়ালটো ভাগি পৰিছে এইখিনি কথা আমি জনাইছোৱে আপোনাৰ ওচৰলৈ উপাসনা আকৌ এবাৰ এইবাবে আহিছোঁ কাৰণ তেওঁলোকৰ পৰিয়ালৰ কোনো লোকে তেওঁ খুৰাকে ইতিমধ্যে তেওঁলোক খং কৰিছে যে আৰক্ষীয়ে কোনো খবৰ নিদিয়াকৈ আহিছে বা আৰক্ষী অহা বা তেনেকুৱা ধৰণৰ কিবা খবৰ আপোনাৰ হাতত আছিলে নেকি বা আৰক্ষীয়ে কি ধৰণে অনুসন্ধান কৰিলে আৰক্ষীয়ে নিশ্চিত হ'ল নেকি বা আৰক্ষীয়ে আৰু কিবা কাৰোবাক কিবা খুটা পোছা কৰিছিল নেকি নে আৰক্ষী প্ৰৱেশ কৰি পোনে পোনে তেওঁ গ্ৰেপ্তাৰ কৰি লৈ গৈছিল হয় পাপৰ নিশ্চয়কৈ জানিব পৰা মতে যিহেতু ডিব্ৰুগড় আৰক্ষীয়ে তিনিচুকীয়াত অহাৰ আগতে যিহেতু তিনিচুকীয়া আৰক্ষীৰ লগত যোগাযোগ কৰিছিলে আৰু এটা কথা কৈছিলে যে যদি কিবা দৰকাৰ হয় তেনেহ'লে তিনিচুকীয়া আৰক্ষীৰ লগত যোগাযোগ কৰি একেলগে যৌথ অভিযান চলাব কিন্তু সেয়া কথা কৈছিলে তাৰ বাবে তিনিচুকীয়াৰ যি আৰক্ষী বিষয়াসকলো তৈয়াৰ হৈ আছিলে কিন্তু দেখা পোৱা গ'ল হঠাতে তেওঁলোকক খবৰ নিদিয়াকে আচলতে কৈছে যে ডিব্ৰুগড় আৰক্ষীয়ে যিটো তদন্ত ইতিমধ্যে চলাই আছে তেওঁলোকে নিজে আচলতে কৰিব পাৰিব তাৰ বাবে তিনিচুকীয়া আৰক্ষী কেৱল এটা কথা জনাইছিলে যে আমি আহি এইখিনি সময় মুহূৰ্তত আমি বাসগৃহত গৈ প্ৰৱেশ কৰিম আৰু সেই দেখাইছো আজি আমি বৰ্তমান এই বাসগৃহৰ যি পৰিৱেশ আচলতে পৰিয়ালৰ লোক বৰ্তমান যিহেতু প্ৰতিম বৰা ইতিমধ্যে আছে ভিতৰত আৰু সকলোৱে এনেদৰে এজন এজনকৈ ওলাই আহিছে কিন্তু আচলতে খুৰাকহে আছে কিন্তু ভিতৰত পৰিয়ালৰ লোক উপস্থিত আছে বুলি জানিব পৰা গৈছে পাপৰি কিন্তু এই মুহূৰ্তত তেওঁলোকে কোনো ভাষ্য দিব আচলতে বিচৰা নাই কিন্তু কিছু তদন্ত আচলতে পাপৰি এই তদন্ত যিটো ডিব্ৰুগড় আৰক্ষীয়ে কৰি আছে তদন্তৰ আঁৰত কিন্তু আচলতে বহুতো কথা ইতিমধ্যে ফাদিল হ'ব পাৰে কেৱল প্ৰতিম বৰাই আচলতে যে এই ঘটনাটোৰ লগত জড়িত হৈ আছে সেয়া কিন্তু এতিয়ালৈকে কোনো স্পষ্ট হোৱা নাই সতীৰ্থ জেচিমে কোৱাৰ দৰে তদন্তৰ পিছতহে আচলতে ক'ব পৰা যাব কি এটা নেক্সাছ হয় নে তেওঁ অকলে এনেধৰণৰ এটা জঘন্য ঘটনা কৰা সম্ভৱ কিমান হ'ব সেয়াও কিন্তু নিশ্চয় লক্ষ্যণীয় হ'ব পাপৰি বহুতো কথা প্ৰশ্ন ইতিমধ্যে আহি পৰিছে আচলতে কিহৰ কাৰণে আচলতে যিটো অৰ্চিতা ফুকনক ইতিমধ্যে টাৰ্গেট কৰি লোৱা হ'ল সেয়াও কিন্তু লক্ষণীয় হ'ব পাপৰি খবৰটো তদন্তত আচলতে ওলাই পৰিব যিহেতু পূৰ্বৰ বহুতো কথা ইতিমধ্যে বহুতো এংগেলৰ পৰা সকলে বহুতো কথা চৰ্চা কৰি আছে পূৰ্বৰ বয়ফ্ৰেণ্ড বুলিও কৈছিলে প্ৰাক্তন বয়ফ্ৰেণ্ড বুলিও এটা কথা সকলো মানে চৰ্চিত হৈছে কিন্তু পাপৰি বিষয়টো হ'ল কি আচলতে ইমান এটা সাংঘাতিক ঘটনা আজি মহিলাৰ নিৰাপত্তাৰ ওপৰত এটা প্ৰশ্ন উঠিছে এনেধৰণৰ ঘটনা যে ফেক একাউণ্ট ID বনাই এগৰাকী মেকানিকেল ইঞ্জিনিয়াৰ আচলতে যিহেতু আমি সকলোৱে জানো প্ৰতিম বৰা এগৰাকী মেকানিকেল ইঞ্জিনিয়াৰ হয় খুৰাকে ইতিমধ্যে কৈছিলে কিন্তু তেওঁ আচলতে অনলাইনত কিছু কাম কৰি থাকে কিন্তু কি কাম কৰে সেয়া কিন্তু এতিয়ালৈকে ক'বলৈ পৰা যোৱা নাই কিন্তু আৰু এটা যিটো ভাষ্য আমি কিছু ল'বলৈ যত্ন কৰিম যিটো এজন যুৱক আছে ইতিমধ্যে পাপৰি মই দেখুৱাইছো মই বৰ্তমান সময়ত প্ৰতিষ্ঠা কৰাটো কিন্তু প্ৰয়োজন আছে কাৰণ ভাৰত চৰকাৰে হওক বা এই AI টেকনলজিৰ জৰিয়তে আচলতে ভালৰ বাবে আৰু বেয়াৰ বাবেও গতিকেলৈ সমাজখনৰ এটা সুস্থিৰ পৰিকল্পনা আৰু এটা সুস্থ বাতাবৰণ সৃষ্টি কৰিবৰ বাবে এটা পৰিৱেশ সৃষ্টি কৰিবৰ বাবে এই AI টেকনলজিৰ ওপৰত কিছুমান নিয়মাৱলী আচলতে চৰকাৰে ইয়াৰ ওপৰত আৰোপ কৰিব লাগে যাৰ জৰিয়তে এনেধৰণৰ যিসমূহ ঘটনা এই ঘটনাসমূহ আচলতে ম্লান পৰিব বুলি ভাবিছোঁ আৰু এইখিনি ক্ষেত্ৰত যদি কোনোবা ব্যক্তি যদি জড়িত হৈ আছে তেতিয়াহ'লে আচলতে আৰক্ষীয়ে ইয়াৰ ওপৰত উচ্চ পৰ্যায়ত তদন্ত কৰি পেলাই ইয়াৰ ওপৰত উচিত শাস্তি প্ৰদান কৰিব লাগে আৰু কঠোৰতকৈ কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে যাতে এই যিগৰাকী মহিলা সেই মহিলাগৰাকীও ন্যায় পায় আৰু এইখিনি ক্ষেত্ৰত চৰকাৰখনে তথা প্ৰশাসনে উচিত তদন্ত কৰি আচলতে এটা সুস্থ বাতাবৰণ আৰু এটা পৰিৱেশ আচলতে অসমবাসী বা সেই পৰিয়ালটোলৈ এটা পৰিৱেশ এটা সৃষ্টি কৰিব বুলি আমি আশা ৰাখিলোঁ
যিহেতু এটা বাসগৃহ অসম আৰক্ষীয়ে কোনো জাননী নিদিয়াকৈ আচলতে ল'ৰাটো আচলতে কলৈ লৈ গৈছে কোনো তাৰ সম্ভেদ ইতিমধ্যে ঘৰৰ গৃহস্থক জনাই থৈ যোৱা নাই কি ক'ব সংগঠনৰ বিষয়ববীয়া হিচাপে এইখিনি ক্ষেত্ৰত আচলতে তেখেতলোকৰ প্ৰশাসনৰ এটা নিয়মাৱলী আছে আৰু সেই নিয়মাৱলী অনুসৰি তেখেতলোকে কেনেধৰণে আচলতে লৈ গৈছে সেই বিষয়টো তেখেতলোকৰ বাসগৃহৰ আচলতে যিসমূহ গৃহস্থ সেই গৃহস্থই উক্ত বিষয়টো গম পাব কিন্তু আমি এটা কথা যদি তেখেতক লৈ গৈছে কিন্তু তেখেতৰ ওপৰত নিশ্চয় তদন্ত কৰিব আৰু তদন্ত কৰিব এটা ৰিজাল্ট পাব সেই ৰিজাল্টৰ ওপৰত ভিত্তি কৰি আৰক্ষীয়ে আচলতে উচিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি আমি আশা ৰাখিছোঁ হয় এয়া হ'ল আচলতে হয় এয়া দেখুৱাইছো বৰদলৈ নগৰৰ পৰিৱেশ কেমতন পাপৰি যিহেতু এটা দং সংগঠন আহি বৰ্তমান উপস্থিত হৈছে আৰু দেখুৱাইছো প্ৰতিবাৰৰ ঘৰৰ সন্মুখত যিহেতু আমি উপস্থিত আছো আৰু এই মুহূৰ্তত কিন্তু সকলোৰে মনত সকলোৰে মাজত চৰ্চা হৈ পৰিছে ইতিমধ্যে বৰদলৈ নগৰৰ যিটো বাসগৃহ প্ৰতিবাৰ সেয়া আমি দেখুৱাইছো কিছু সময় পূৰ্বে যিহেতু ডিব্ৰুগড় আৰক্ষী আহি যিহেতু ঘৰৰ পৰা আটক কৰি লৈ যোৱা হৈছে ডিব্ৰুগড় অভিমুখী লৈ গৈছে তদন্ত ইতিমধ্যে পাপৰি যিহেতু চলোৱা হ'ব তদন্ত পিছতহে আচলতে পাপৰি যিটো ক'ব পৰা যাব যে আচলতে সঁচাকে প্ৰতিবাৰৰ লগতে তেওঁ অকলে আছেনে তেওঁৰ লগত এটা গেং হিচাপে আচলতে কাম কৰিছিলে বা গেং হিচাপে আচলতে তেওঁলোকে কাম কৰি আছে অৰ্জিতা ফুকনক তেওঁলোকে এনেদৰে যিটো ভিক্টিম বনাইছে বুলি সকলোৱে এটা মনত প্ৰশ্নৰ ইতিমধ্যে বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে এতিয়া যদি গোটেই কথাখিনি চোৱা যায় তেতিয়াহ'লে হ'ব পাৰে প্ৰতিম হ'ব পাৰে বা অন্য কোনোবা হ'ব পাৰে যোনে নহওক কিয় ইয়াত এটা গেঙৰ প্ৰয়োজন নাই গোটেই কথাখিনি যদি চোৱা যায় কাৰণ এআই ব্যৱহাৰ কৰি বা যিহেতু মৰ্ফ কৰি এনেধৰণে ভিডিঅ'খিনি তেওঁলোকে বিকৃত ৰূপ দিবলৈ আৰম্ভ কৰিলে বা বিকৃত ৰূপ দিলে প্ৰথম অৱস্থাত হয়তো সেয়া ভাইৰেল হোৱা নাছিলে পাছলে সেয়া ভাইৰেল হ'বলৈ আৰম্ভ কৰিলে যেতিয়া ভাইৰেল হ'বলৈ আৰম্ভ কৰিলে এটা টকা ঘটাৰ অচিলা হৈ পৰিবলৈ আৰম্ভ কৰিলে গতিকে এইবোৰ এটা অন্যতম কাৰণ হ'ব পাৰে কিন্তু যদি তেওঁ এজন ইঞ্জিনিয়াৰ তেওঁ অনলাইনত কাম কৰি থাকে তেওঁক এটা নেক্সাছৰ প্ৰয়োজন আছে বুলি অন্তত এই গোটেই কথাখিনি শুনাৰ পাছত নাই লগা যে ইয়াত এটা নেক্সাছৰ প্ৰয়োজন আছে কাৰণ তেওঁ যথেষ্টখিনি তেওঁ ইণ্টেলিজেণ্ট তেওঁ নিজে ইমান ইণ্টেলিজেণ্ট তেওঁ নিজে ইমান বুদ্ধি থকা এজন ল'ৰা যদিহে তেওঁ হয় কাৰণ আৰক্ষীয়ে যিহেতু তদন্ত কৰি আছে বৰ্তমান তদন্ত প্ৰক্ৰিয়া অনুসন্ধান প্ৰক্ৰিয়া চলি আছে আৰু আৰক্ষীয়ে একো ক্লু নোপোৱাকৈ তেওঁক গ্ৰেপ্তাৰ কৰিব জানো জেচিম আপোনাৰ ওচৰলৈ আহিছোঁ তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে তেওঁক আটক কৰা হৈছে কাৰণ তেওঁক সুধা পোছাৰ বাবে নিশ্চয় লৈ যোৱা হৈছে চাওক এতিয়ালৈকে আচলতে আৰক্ষীয়ে সেই কথা কিন্তু স্পষ্ট কৰা নাই এজন যুৱকক ডিব্ৰুগড় আৰক্ষীৰ শীৰ্ষ বিষয়াক আজি সন্ধিয়া মই ফোন কৰোঁতে কৈছে এজন যুৱকক কৰায়ত্ব কৰিবলৈ আৰক্ষীৰ দল গৈছে এইষাৰ কথা ডিব্ৰুগড় আৰক্ষীৰ শীৰ্ষ বিষয়াই জানিবলৈ দিছিলে কিন্তু তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে নে আটক কৰা হৈছে সেয়া কিন্তু স্পষ্ট হোৱা নাই যিহেতু ডিব্ৰুগড় আৰক্ষী ডিব্ৰুগড় মই সদৰ থানাত আছো এয়া কিছু আচলতে বিদ্যুতৰ সংযোগ কম ডিব্ৰুগড় সদৰ থানাৰ চৌহদটো এন্ধাৰ আৰু সেইবাবে আচলতে স্পষ্টকৈ দেখা নাই কিন্তু এয়া ডিব্ৰুগড় সদৰ থানাৰ চৌহদত আছো সন্মুখত এয়া সদৰ থানা মই যদি দেখুৱাওঁ এয়া ডিব্ৰুগড় সদৰ থানা কিন্তু আৰক্ষীৰ লোক আচলতে বৰ্তমান সদৰ থানাত আচলতে কম খুব শীৰ্ষ বিষয়া ৰাজু বাহাদুৰ চেত্ৰীও বৰ্তমান নাই যিগৰাকী OC আচলতে তেওঁ নাই আৰু লগতে অন্যান্য শীৰ্ষ বিষয়াসকল আমি ইয়াত দেখা নাই পোৱা অন্যান্য ঘটনাত এনে সময়ত আৰক্ষীৰ শীৰ্ষ বিষয়াসকল আহি উপস্থিত হয় এই যুৱকজনৰ ক্ষেত্ৰত আচলতে তাৰ পৰা অনা বা যিটো প্ৰক্ৰিয়া হ'ব বা তাৰ মাজতো কিছু তদন্ত আচলতে আৰক্ষীয়ে কৰিব নেকি সেয়াও কিন্তু লক্ষণীয় কাৰণ তিনিচুকীয়াৰ পৰা যদি আপুনি ডিব্ৰুগড় ধৰিব পৰা নাই মানে কি ক'ব মানে এনেকুৱা এটা ডাঙৰ ঘটনা হ'ব বুলি আমি সপোনতো ভবা নাছিলো তেনেকুৱা কৰিব নাপায় আৰু এজনী ছোৱালীক লৈ তেনে ইমান বদনাম ডাঙৰ বদনাম এটা ওলালে তেনেকুৱা কৰিব নালাগে এতিয়া পুলিচে এতিয়া উচিত বিচাৰ কৰি আৰু দোষীক যি উপযুক্ত শাস্তি দিলে ভাল হয় আৰু হয় ওচৰ চুবুৰীয়া ইতিমধ্যে কৈছে দৃষ্টান্তমূলক তেওঁলোকক শাস্তি দিব লাগে উচিত শাস্তি দিব লাগে যি আচলতে ভুল কৰিছিলে এটা ডাঙৰ উপাসনা এয়া ওচৰ চুবুৰীয়া আৰু তেওঁলোকে বিচাৰিছে উচিত শাস্তি বিহাটো বিচাৰিছে তেওঁলোকে জানি নিজে আচৰিত হৈ গৈছে যে এনেকুৱা এটা কাণ্ড তেওঁলোকৰ ওচৰ পাজৰে থকা লোকে কৰিব পাৰে নেকি এজন যুৱকে কৰিব পাৰে নেকি তেওঁলোক আচৰিত হৈ পৰিছে হয় বাপৰি নিশ্চয়কৈ যিহেতু প্ৰদীপ বৰা ইতিমধ্যে সকলোৱে জানে এটা মেকানিকেল ইঞ্জিনিয়াৰ তেওঁ অনলাইনত কাম কৰি আছে তেওঁৰ কথা বিভিন্ন জনে ইতিমধ্যে এটা স্পষ্টীকৰণ দিছে যে চিনাকি তেনেকুৱা ধৰণৰ নাই কিন্তু অহা যোৱা সদায় দেখে সঘনাই দেখে কিন্তু এনে এজন ল'ৰাই যে আচলতে এনেধৰণৰ এটা বিকৃত মগজৰ আচলতে কাম কৰিব পাৰে সেয়া কিন্তু কোনো সপোনতো ভাবিব পৰা নাই তাৰ বাবে সকলোৱে উচিত তদন্ত কিন্তু এই মুহূৰ্তত বিচাৰিছে যিমানেই দল সংগঠন হওক বা ওচৰ চুবুৰীয়া হওক এটা কথাই কৈছে যে উচিত তদন্ত কিন্তু হ'ব লাগিব যিহেতু এগৰাকী যুৱতীৰ আচলতে জীৱনৰ লগত হেতালি খেলা হৈছে বুলি সকলোৱে দুখ প্ৰকাশ কৰিছে আৰু যদি সঁচাকে অভিযুক্ত হয় তেনেহলে কিন্তু উচিত শাস্তি যাতে বিহিব লাগে বুলি এটা কথা
জানিবলৈ দিছে এই মুহূৰ্তত পাপৰি সকলোৰে আমি মনোভাৱ ল'বলৈ যত্ন কৰিছো নিশ্চয় আপুনি ভাষ্য গ্ৰহণ কৰিবলৈ চেষ্টা কৰক কাৰণ ওচৰ চুবুৰীয়াসকল ওলাই আহিছে যিহেতু তেওঁলোকে ভবা নাছিলে যে তেওঁলোকৰ ওচৰতে থকা এজন যুৱকে এনেকুৱা এটা কাণ্ড সংঘটিত কৰিব জেচিম আপোনাৰ ওচৰলৈ আকৌ আহিছো আপুনি কৈ আছিলে যে তেওঁক আচলতে আটক কৰা হৈছে নে গ্ৰেপ্তাৰ কৰা হৈছে এতিয়ালৈকে নিশ্চিত নহয় কাৰণ আৰক্ষী তাত নাই গতিকে তেওঁলোক আহি আছে পৰৱৰ্তী সময়ত জানিব পৰা যাব কিন্তু কথা হৈছে যে ভাতৃৰ এজাহাৰৰ ভিত্তিত এই প্ৰাক্তন প্ৰেমিক গৰাকীক ইতিমধ্যে আৰক্ষীয়ে লৈ আনিছে তিনিচুকীয়াৰ পৰা তেওঁক হয়তো সোধা পোছা কৰা হ'ব আৰু তাৰপিছত তেওঁৰ যিবোৰ সামগ্ৰী আছে জেচিম এয়া কম্পিউটাৰ হওক বা তেওঁৰ লেপটপটো হওক বা তেওঁৰ মোবাইল ফোন সকলোখিনি চিজ কৰা হৈছে গতিকে তাৰ পিছত হয়তো আৰক্ষী নিশ্চিত হ'ব যে হয় এই গোটেই কথাখিনি ঘটনাটোৰ আঁৰত এইজন লোকেই জড়িত হৈ আছে কাৰণ ইতিমধ্যে অৰ্চিতা ফুকন নামৰ যিগৰাকী মহিলা তেওঁ যথেষ্ট মানসিকভাৱে ভাগি পৰিছে তেওঁ এগৰাকী বিবাহিত মহিলা তেওঁ আমেৰিকাত নাথাকে তেওঁৰ যিবোৰ কথা ওলালে সেয়ে বা বিভিন্ন সাধু কথা ওলালে আচলতে তেওঁৰ বিষয়ে বহুতখিনি কথা লিখা গ'ল আমি যদি চাওঁ তেতিয়াহ'লে ছ'চিয়েল মিডিয়াত দেখিবলৈ পোৱা গৈছে তেওঁৰ বিষয়ে বা নিউজ হিচাপেও যদি চাওঁ বিভিন্ন কথা বতৰা তেওঁৰ বিষয়ে ওলালে বহু দীঘলকৈ তেওঁৰ বিষয়ে লিখাও আৰম্ভ কৰিলে এইখিনিতে আমি বাণিজ্যিক এটি বিৰতি লৈ লওঁ উভতি আহি পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ম জেচিম মাত্ৰ মাইথন ষ্টিলহে দিব ঠিক আছে